বৰ্তমান সময়ত কিছুমান লোকে তেওঁলোকৰ জীৱনত বহুত বেছি এটা ডাঙৰ ভুল কৰি আছে আৰু যিটো ভুলৰ বাবে তেওঁলোকে জীৱনত আগুৱাই যাব পৰা নাই, তেওঁলোকে জীৱনত সুখী হ'ব পৰা নাই, তেওঁলোকৰ নিজৰ সংসাৰখনত সুখ নাই আৰু সেই ভুলটোৱে হ'ল তুলনা। মই ভাবো মানুহে কেতিয়াও নিজক আনৰ লগত তুলনা কৰিব নালাগে, কাৰণ আজি মই যিটো কাম কৰিব পাৰিছো বা যিটো কাম কৰি আছো হয়তো বেলেগ এজন মানুহে সেইটো কাম কৰিব নোৱাৰিব পাৰে। আৰু সদায় এইটো কথা মনত ৰাখিব লাগে যে সকলো মানুহৰে প্ৰতিভাটো বেলেগ বেলেগ, গতিকে আনৰ লগত তুলনা কৰি নিজৰ সংসাৰখন বেয়া কৰাতকৈ নিজে আমি যিটো কাম কৰি আছো বা আমি কি কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়া হ'ব কি আমাৰ লাইফটো মানে এটা একদম ইজি হৈ যাব। যিমানে আমি বাহিৰৰ বস্তুখিনিৰ ওপৰত গুৰুত্ব দিম সিমানে আমাৰ সংসাৰখন জটিল হৈ পৰিব। মানুহে আজিকালি ইমান বেছিকে তুলনা কৰিবলৈ লৈছে, মানে নিজৰ মা দেউতা, ককাই ভাই বাই ভনী, পতি পত্নী সকলোৰে মাজত তুলনা কৰিবলৈ লৈছে। বিশেষকৈ মই ভাবো মা দেউতাৰ লগত অকণো তুলনা কৰিব নালাগে। মা আৰু দেউতা বেলেগ বেলেগ নহয়, মা আৰু দেউতা একেই। আজি মায়ে যিখিনি কৰি আছে সেইখিনি দেউতাই কৰিব নোৱাৰে, আজি দেউতাই যিখিনি কৰি আছে সেইখিনি মায়ে কৰিব নোৱাৰে। গতিকে মা দেউতাকে হওক বা নিজৰ বাই ভনীয়ে হওক, ককাই ভাইয়ে হওক, নিজৰ পতি পত্নীয়ে হওক বা নিজৰ মা আৰু মানুহগৰাকীয়ে হওক, কাৰো লগতে কেতিয়াও তুলনা কৰিব নালাগে। বিশেষকৈ সম্পৰ্কৰ মাজত তুলনা কেতিয়াও কৰিব নালাগে। আৰু তুলনা কৰিলে সদায় সম্পৰ্ক বেয়া হবই, সেইটো 100% সত্য কথা। গতিকে এই তুলনা কৰাৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে। এটা সৰু উদাহৰণ মই আপোনালোকক দিব বিচাৰিছো। এখন ব্লেড আৰু এখন কুঠাৰ, দুইখনতে ধাৰ আছে, কিন্তু এখন ব্লেডে সদায় দাড়ি আৰু চুলি কাটিব পাৰিব, কিন্তু এডাল গছ কেতিয়াও কাটিব নোৱাৰে। ঠিক এখন কুঠাৰে এডাল গছ কাটিব পাৰিব বা খৰি কাটিব পাৰিব, কিন্তু সেই কুঠাৰখনে দাড়ি আৰু চুলি কাটিব নোৱাৰে। গতিকে প্ৰতিটো বস্তুৰে কাম কৰিব পৰা ক্ষমতাটো বেলেগ বেলেগ আৰু প্ৰতিটো বস্তুৰে বৈশিষ্ট্য আৰু গুণ বেলেগ বেলেগ। ঠিক সেইদৰে মানুহৰ জীৱনতো একেটাই কথা। আজি সকলো মানুহৰে গুণ বেলেগ বেলেগ, সকলো মানুহৰে কাম কৰিব পৰা প্ৰতিভাটো বেলেগ বেলেগ। গতিকে আজিৰ পৰাই এই তুলনা কৰা যিটো এটা নিয়ম চলি আছে, এই নিয়মটো সদায় শেষ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যেতিয়া আপুনি তুলনা কৰিবলৈ বাদ দিব তেতিয়াহে নিজৰ জীৱনত সুখী হ'ব পাৰিব, জীৱনত আগুৱাই যাব পাৰিব বা আপোনাৰ ঘৰ সংসাৰখন ভালদৰে চলাত বহুতখিনি সহায় হ'ব। সো এইটোৱে আছিলে এটা সৰু ভিডিঅ' যিটো মোৰ অনুভৱ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো। যদি ভিডিঅ'টো অকণমান যদি ভাল লাগিছে এটা লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট কৰিব, লগতে এনেকুৱা ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো আজিলৈ ইমানে, নমস্কাৰ।